মৰণ ফান্দত পৰিণত হাকদুবা কলাবাৰী সংযোগী কাঠৰ দলং জৰাজীৰ্ণ কাঠৰ দলঙেৰে ৰাইজৰ বিপদসংকুল যাত্ৰা গোৱালপাৰাৰ জলেশ্বৰ সমষ্টিৰ হাকদুবা কলাবাৰী সংযোগী পথৰ কাঠৰ দলঙৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি নৰক যন্ত্ৰণাত ভুগিছে পথচাৰীসকলে এই জৰাজীৰ্ণ কাঠৰ দলঙেৰে মৰণক শৰণ দি প্ৰতিদিনে যাতায়াত কৰে শ শ পথচাৰীৰ লগতে স্কুল কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলে এই জৰাজীৰ্ণ কাঠৰ দলঙেৰে বিপদসংকুলভাৱে যাত্ৰা কৰোঁতেই প্ৰায় সংঘটিত হৈ আহিছে দুৰ্ঘটনা কিন্তু খবৰ নাই জনপ্ৰতিনিধিৰ লগতে বিভাগীয় লোকৰ উল্লেখ্য যে দলংখনৰ কেইবা ঠাইত বৃহৎ বৃহৎ ভঙা অংশই জমজুটৰ ৰূপ ধাৰণ কৰিছে পথচাৰীসকলৰ বাবে অতি সোনকালে দলংখনৰ মেৰামতি কৰি সুচাৰুভাৱে যাতায়াতৰ ব্যৱস্থা কৰিবলৈ জনপ্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান কৰিছে অঞ্চলৰ ৰাইজে আমি যাতায়াত কৰাত বহুত সমস্যা হৈ থাকে আমি যাবাই নোৱাৰো কেতিয়াবা স্কুলৰ ছোৱালীকেইটা পঢ়িও যায় কেতিয়াবা যাওঁতে অলপ পলম হয় ঠেলি হেঁচি লৈ যাব লাগে বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ যদি চৰকাৰে যদি অতি সোনকালে এই বস্তুটো আমাক মেৰামতি কৰি দিয়ে তেতিয়া আমাৰ যাওয়া অহাৰ সুবিধাটো অলপ ভাল হ'ব ইয়াতে এক্সিডেন্ট হয় নেকি এক্সিডেন্ট হয় বহুত কেইবাবাৰো এক্সিডেন্ট হৈছে বহুত মানুহ বহুত দুখ পাইছে সেইকাৰণে মই চৰকাৰৰ ওচৰত কৰজোৰভাৱে অনুৰোধ জনাওঁ যে চৰকাৰে যাতে যেনেকৈ নহওক এই ব্ৰিজটো সোনকালে মেৰামতি কৰি দিলে আমাৰ অলপ যাওয়া অহাৰ সুবিধাটো ভাল হলা হয় এতিয়া খুব বেয়া হৈ গ'ল আমাৰ চলা ফেৰা বহুত দিগদাৰী হৈ গ'ল এতিয়া এইটো সোনকালে কৰিব লাগে গাড়ী চলাই এইটো মানে ল'বলৈ গ'লে মানে খুব অসুবিধা হয় আমাৰ দুৰ্ঘটনা হয় দুৰ্ঘটনা সেইদিনা মানে এজন পৰিছিলে আমাৰ লগৰ এজন এনেকুৱা অসুবিধা হৈ গৈছে এইটো সোনকালে চৰকাৰক কি ক'ব সেইটো আমি চৰকাৰক মানে আহ্বান জনাওঁ অতি সোনকালে যাতে ব্ৰিজটো কৰি দিয়ে লক্ষীপুৰৰ পৰা আকৰামৰ হকৰ প্ৰতিবেদন এনি ভাৰত 24 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ পলিক্লিনিকৰ বিপৰীতে